प्रथम कथा आमी ट्राइबल और आमाक ट्राइबल हिसापे निजके परिचय दिबर कारणे इंराजर दिनते और भारत स्वाधीनतार पिছত आर्टिकल 342 आमाक অসমৰ পিছপৰা অঞ্চলসমূহক বা অসমৰ পিছপৰা জনজাতিসমূহক বা জাতিসমূহক নিজৰ কিছু ক্ষমতা দি কিনি নিজে অসমত সুন্দৰকৈ এটা জীৱন নিৰ্বাহৰ কাৰণে আমাক জনজাতি হিচাপে স্বীকৃতি দিছে আৰু ভাৰতীয় সংবিধান মতে এই আমি জনজাতি স্বীকৃতি দিয়া কিছু আমি সাহায্য বা কিছু ক্ষমতা লৈ কিনে আমি অসমত বাস কৰি আহিছো আৰু আজি আমি জোৰ সমদল উলিয়াবলগীয়া হৈছে। এই জোৰ সমদল কোনো এটা জাতি জনগোষ্ঠীৰ বিৰুদ্ধে নহয়, আমাৰ এই জোৰ সমদল আমি অসম চৰকাৰৰ বিৰুদ্ধে, কিয়নো আমাৰ যেটো নেকি ভাৰতীয় সংবিধানৰ আৰ্টিকল 342 মতে আমাৰ 14টা অসমৰ জনজাতি লোকক কিছু ক্ষমতা দি কিনি নিজকে এটা ট্ৰাইবেল হিচাপে পৰিচয় দিবৰ কাৰণে আমাক অধিকাৰ দিয়া হৈছে। কিন্তু আমি দেখিছো যে কেইটামান বছৰ ধৰি আমাৰ এই 14টা জাতিয়ে পোৱা কিছু অধিকাৰ অসমৰ 6 জনগোষ্ঠীৰ লোকসকলে কিন্তু খৰ্ব কৰাৰ যি চেষ্টা, লগতে ইয়াক অসম চৰকাৰে কিন্তু দাবীসমূহক কিন্তু আলোচনাৰ কাৰণে কিন্তু 25 তাৰিখে বিধানসভা উত্থাপনৰ কথা কিন্তু আমি শুনা পাইছো। সেই কাৰণে আজি আমি মাত্ৰ অসম চৰকাৰক এটা আহ্বান জনাব বিচাৰিছো, আমিও সংগ্ৰাম কৰিব জানো, আমিও ৰাজপথত আন্দোলন কৰিব জানো, কিন্তু ইয়াক আমি বহলভাৱে কৰা নাই। কেৱল মাত্ৰ আমি চৰকাৰক সকিয়নি দিব বিচাৰিছো যে এই জোৰ সমদলৰ দ্বাৰা আমি চৰকাৰক আহ্বান জনাব বিচাৰিছো যে অনাগত দিনত যদি 6 জনগোষ্ঠীক জনজাতিকৰণ যদি কৰে আমাৰ সংগ্ৰাম কিন্তু তীব্ৰতৰ হ'ব। আমিও ৰাজপথত আমি 10 লক্ষাধিক 15 লক্ষাধিক মানুহ ওলাই আমিও ৰাজপথত আন্দোলন কৰিম আৰু 2026 চনত ইয়াৰ প্ৰতিশোধ লবৰ কাৰণে কিন্তু আমাৰ 42 লাখ জনজাতীয় লোকে কিন্তু সাজু হৈ আছে। সেই কাৰণে আমি এই জোৰ সমদলৰ পৰা এটাই আহ্বান দিব বিচাৰিছো, কোনোবাকে যদি এই চৰকাৰখনে যদি 6 জনগোষ্ঠীক যদি জনজাতিকৰণ দিয়ে তেনেহলে আমি তীব্ৰৰ পৰা তীব্ৰতৰ এই আন্দোলন আমি গঢ়ি তুলিবৰ কাৰণে সাজু হ'ম বা প্ৰস্তুত হ'ম।